নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, মই 4টা অপশ্যন নকওঁ, অকলে ৰাইট এনচাৰটোহে ক'ম। অপশ্যন 4টাৰ মাজৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 20 এপ্ৰিল। ধৰিত্ৰী দিৱস 20 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয়? নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজিপ্তি। নীল নদীৰ দান বুলি ইজিপ্তি দেশক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰি গাগাৰিন। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন আছিল ইউৰি গাগাৰিন। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি ক'ত পোৱা যায়? পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি ক'ত পোৱা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ কফি বেছি পোৱা যায় ব্ৰাজিল দেশত। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম কেশৰী বুলি কাক জনা যায়? অসম কেশৰী বুলি কাক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি? অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাইটী। অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম হৈছে বাইটী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম আলোচনীখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণোদয়। অসমৰ প্ৰথম আলোচনীখনৰ নাম হৈছে অৰুণোদয়। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাতালপুৰী। অসমৰ অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰী। নেক্সট কুৱেশ্যনটো সুধিছে, অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা কোন? অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা হৈছে ভট্টদেৱ। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। এই কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়? কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1979 চনত। 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূপেন হাজৰিকা সেতু। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে ভূপেন হাজৰিকা সেতু। নেক্সট কুৱেশ্যনটো সুধিছে, সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? সংস্কৃতিৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে,
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা। সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম হৈছে শকুন্তলা। নেক্সট কুৱেশ্যনটো সুধিছে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱদেৱ। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক হৈছে মাধৱদেৱ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায়? কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসম উপত্যকা বঁটা বিজয়ীজনৰ নাম কি? প্ৰথম অসম উপত্যকা বঁটা বিজয়ীজনৰ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰথম অসম উপত্যকা বঁটা বিজয়ীজনৰ নাম হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ISRৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ISRৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰু। ISRৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? তলত দিয়া কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুধ আৰু শুক্ৰ। তলত দিয়া বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। 20 নম্বৰ কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে বীণ বৰাগী কবিতা পুথিখনৰ নাম কি? বীণ বৰাগী কবিতা পুথিখনৰ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। বীণ বৰাগী কবিতা পুথিখনৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা।